বাংলাদেশত ডিপুচন্দ্ৰ দাসক কৰা অমায়িক ঘটনাক লৈ খৈৰাবাৰীত উত্তাল প্ৰতিবাদ। সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন ওদালগুৰি জিলাৰ খৈৰাবাৰী আঞ্চলিক বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যৌথ উদ্যোগত খৈৰাবাৰীৰ তিনিআলিত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বাংলাদেশ চৰকাৰ হাই হাই, বাংলাদেশ চৰকাৰ হুঁচিয়াৰ, মহম্মদ ইউনিছ গো বেক আদি ধ্বনিৰে খৈৰাবাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে অলপতে বাংলাদেশত সনাতনী হিন্দু ডিপুচন্দ্ৰ দাস নামৰ এজন যুৱকক কোনো কাৰণ নোহোৱাকৈ জীৱন্তে গছত ওলমাই অতি নিৰ্মমভাৱে জ্বলাই দিয়াত তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত ওদালগুৰি জিলা বেংগলী ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি শংকৰ দাস, উপদেষ্টা সঞ্জয় দাস, চঞ্চল দেৱনাথ, দীপক দাস, সুমন কুমাৰ চক্ৰৱৰ্তীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নামখলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। আজি আমি সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ওদালগুৰি জিলা সমিতি আৰু খৈৰাবাৰী আঞ্চলিক সমিতিৰ সঞ্চালক আজি একটি প্ৰতিবাদ আমি কাৰ্যসূচী ওলাইছো ইয়াত খৈৰাবাৰীত। আমাৰ প্ৰতিবাদ এইটোৱে, বাংলাদেশত আমাৰ এজন হিন্দু সনাতনী ধৰ্মাৱলম্বী দীপু দাসক বাংলাদেশৰ চৰকাৰে মিলি আমাৰ একজন সনাতনী হিন্দু ধৰ্মভায়ক হত্যা কৰিছে। এনেকে হত্যা কৰিছে, প্ৰথম তেওঁলোকে মাৰিছে, আধামৰা কৰিছে, আধামৰা কৰি জ্বলন্ত জুইত জ্বলাই দিছে। ইমান নৃশংসভাৱে হত্যা কৰিছে আমাৰ এজন সনাতনী হিন্দু ধৰ্মাৱলম্বী ভায়ক। আমি তাৰ কাৰণে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে নিন্দা জনাইছো, গৰিহণা জনাইছো। এনেকুৱা এটা নিষ্ঠিত কাম কৰিব পাৰে নেকি? এইটো মানৱতাৰ কাম নেকি? যদি সেইটো লৰাই কোনো ভুল কৰিছিল তাৰ আইনীমতে দণ্ডিত হ'ব লাগিছিল। আমি জানা মতে, আমি যিটো মিডিয়া এতিয়া দেখা পাইছো, তেওঁ কোনো ভুল কৰা নাই। তেওঁৰ এটাই ভুল আছিল, তেওঁ মাত্ৰ এজন হিন্দু সনাতনী মানুহ হয়। সেইটো এটা ডাঙৰ ভুল আছিল। আৰু আমাৰ বাংলাদেশত আমাৰ হিন্দু ধৰ্মৰ মানুহবিলাকক এনেকৈ অত্যাচাৰ কৰি মাৰি আছে। আমি আপোনালোকৰ জৰিয়তে আমি ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ছাৰক আমি অনুৰোধ কৰিছো, আপোনালোকে বাংলাদেশত আন্দোলন কৰক। আমি আপোনালোকৰ লগত থাকিম। আমাৰ ভাৰতবৰ্ষত যিমান হিন্দু ধৰ্মাৱলম্বী মানুহ আছে, যিমান হিন্দু দল সংগঠন আছে, আমি বিজেপি চৰকাৰক সমৰ্থন কৰিম যে বাংলাদেশৰ যিটো মানচিত্ৰ আছে, পৃথিৱীৰ ভিতৰত যিটো বাংলাদেশৰ মানচিত্ৰ আছে, সেই মানচিত্ৰৰ পৰা বাংলাদেশ শব্দটো যাতে নোহোৱা হৈ যায়, এনেকে এটা আন্দোলন হ'ব লাগে। এতিয়া বহি থকাৰ সময় নাই। আমাৰ হিন্দু বিলাকৰ ওপৰত বাৰ অত্যাচাৰ কৰি আছে। অত্যাচাৰ কৰি থকাৰ পিছতো ভাৰত চৰকাৰে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই। আমি সেইকাৰণে নিন্দা জনাইছো। আমি বিচাৰিছো ভাৰত চৰকাৰে আমাৰ হিন্দুক ৰক্ষণাবেক্ষণ দিয়ক। যেহেতু বাংলাদেশে আমাৰ হিন্দু মানুহে বাংলাদেশ স্বাধীন কৰিছিল, সেইটো বাংলাদেশত আজিৰ দিনত আমি হিন্দু থাকিব নোৱাৰা হৈ গ'ল। তাত মাত্ৰ অলপ নাই হিন্দু মানুহ আছে, সেই হিন্দু মানুহ তেওঁলোকে নৃশংসভাৱে হত্যা কৰি মাৰি আছে। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছো। এই প্ৰতিবাদ আমি অহা দিনলৈকে চলাই যাম, যেতিয়ালৈকে আমাৰ হিন্দু ভাইসকলৰ বাংলাদেশ সুৰক্ষিত নহয়। আমি আপোনালোকৰ মাজেদি ক'ব বিচাৰিছো ভাৰত চৰকাৰক, অসম চৰকাৰক, যে বাংলাদেশক আপোনালোকে আক্ৰমণ কৰক। আপোনালোকৰ লগত আমি ভাৰতৰ যিমান হিন্দু আছো আপোনালোকৰ লগত থাকিম। আমি আপোনালোকৰ লগত থাকি কিনে ফাইট দিম। কিন্তু আমি এটাই বিচাৰিছো, পৃথিৱীৰ পৰা বাংলাদেশৰ শব্দটো নোহোৱা কৰিব লাগে। বাংলাদেশ যাতে পৃথিৱীৰ কোনো মানচিত্ৰত নাথাকে, এইটো আমি বিচাৰিছো। বাংলাদেশে অসমত তেওঁলোকে দখল কৰিবলৈ বিচাৰে। ক'ত সাহস পাইছে তেওঁলোকে? আমাৰ ভাৰতবৰ্ষৰ হিন্দু বিলাকে যদি জোৰকে আমি এটা আৱাজ দিওঁ, বাংলাদেশ নোহোৱা হৈ যাব। সেইটো তেওঁলোকে নাজানে নেকি? আমাক হিন্দুৰ লগত অত্যাচাৰ কৰিব নালাগে। আমি যেতিয়া হিন্দু এক হৈ আমি আন্দোলন আৰম্ভ কৰিম, বাংলাদেশ শব্দটো নাথাকিব, বাংলাদেশ মানচিত্ৰ নাথাকিব। ধন্যবাদ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আমি এতিয়া অসমৰ ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ পৰা কৈছো। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছো যে আমাৰ ওচৰৰ ৰাষ্ট্ৰ বাংলাদেশত যোৱা কেইদিনমান আগত এজন হিন্দু যুৱক ডিপুচন্দ্ৰ দাসক যি নিৰ্মমভাৱে হত্যা কৰিছে, তাৰ বৰ্বৰতাৰ কথা আমি তুলনা কৰিব নোৱাৰো। আমি সংবাদ মাধ্যমৰ দ্বাৰা গম পাইছো যে তেওঁ একচুৱেলি নিৰ্দোষী আছিল, কিন্তু তেওঁৰ ওপৰত এটা দুখ জাপি দিয়া হৈছে। তেওঁ ইছলাম ধৰ্ম আৰু মহানবীক কিবা বেয়া মন্তব্য কৰিছে। আচলতে আমি গম পাইছো এনেকে বিভিন্ন বাতৰিৰ পৰা, তেওঁ এজন গাৰ্মেণ্ট ফেক্টৰীৰ কৰ্মচাৰী আছিল। তেওঁ প্ৰমোশ্যন পাইছিল, তেওঁৰ সহযোগী আছিল, তেওঁৰ সহযোগীসকলে প্ৰমোশ্যন পোৱা নাছিল ছুপাৰভাইজাৰৰ। তাৰ ওপৰত ষড়যন্ত্ৰ কৰি তেওঁক এইদৰে বৰ্বৰভাৱে হত্যা কৰিছে। এই হত্যা গৰিহণাযুক্ত। এনেকৈ আমাৰ সনাতনী হিন্দুসকলৰ ওপৰত যদি
এনেকে অত্যাচাৰ কৰে তেনেহলে আমি আজি এই খৈৰাবাৰী অঞ্চলৰ পৰা আমাৰ সদৌ BTC বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা আমি আবেদন জনাইছো ভাৰত চৰকাৰক এই জীবদাস ন্যায়ৰ কাৰণে আন্তৰ্জাতিক আদালতত যাতে এই কেছ মানে উত্থাপিত হয়, আন্তৰ্জাতিক আদালতে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে যাতে ব্যৱস্থা লয় আৰু এই কেছৰ তদন্ত কৰে। আৰু আমি সকলোৱে ইয়াৰ কাৰণে খুব দুঃখিত, নিন্দনীয়, এনেকুৱা নিন্দনীয় কাম যাতে কোনোদিন কোনেও নকৰে, কোনো মানুহৰ ওপৰত, কোনো জাতিৰ ওপৰত, কোনো ধৰ্মৰ ওপৰত এনেকুৱা কাম কৰিব নালাগে। যদি কৰে পৰৱৰ্তী পৰ্যায়ত আমি ভাৰতবাসী, সনাতনবাসী, আমাৰ সকলো ৰাইজে এনে ঘটনাৰ বিৰুদ্ধে আমি জংগীভাৱে আন্দোলন কৰিবলৈ আমি সিদ্ধান্ত ল'ম। এইখিনি কৈ ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।